মেট্ৰিক পৰীক্ষাৰ্থীও হ'ব চৰকাৰৰ হিতাধিকাৰী। পৰীক্ষাৰ 6 মাহ পূৰ্বে পৰীক্ষাৰ্থীৰ বেংক একাউণ্টত সোমাব ধন। টিউচনৰ বাবে চৰকাৰে দিব 300 টকাকৈ। চৰকাৰী খণ্ডৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক উন্নতমানৰ শিক্ষা প্ৰদান কৰা নহয় নেকি? এই প্ৰশ্ন প্ৰতিটো শিক্ষাবৰ্ষৰ মেট্ৰিকৰ ফলাফলৰ সময়ত উত্থাপন কৰে সচেতন মহলে। কিন্তু উত্তৰ যেন কাৰোৰে ওচৰত নাই। এনে সময়ছোৱাত প্ৰকাৰন্তে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বৰূপ উদঙালে চৰকাৰী বিদ্যালয়ৰ। বিদ্যালয়ত নহয়, টিউচন কৰিলেহে ভাল ফলাফল হ'ব মেট্ৰিকত। যে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে সব ল'ৰা ছোৱালীকে অলপ অলপ মাষ্টৰ এটাই চাই দিলে ভাল হয়, তেতিয়া ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে। ভাগিনৰ কথা চিন্তা কৰি মামাই দিব এইবাৰ টিউচনৰ খৰচ। মেট্ৰিক পৰীক্ষাটো তেতিয়া আগতকৈ ভাল হ'ব নে নাই? এতিয়া আপোনালোকেতো এইবিলাক কথা মোক কোৱাই নাই, মইহে ভাগিনকেইটাৰ কাৰণে চিন্তা কৰি আছো, হয়নে নহয়? হয়নে নহয়? বিহালীত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, মেট্ৰিক পৰীক্ষাৰ 6 মাহৰ আগৰে পৰা চৰকাৰে দিব টিউচনৰ টকা। প্ৰতিমাহে 300 টকাকৈ ছাত্ৰ-ছাত্ৰীক দিব বেংক একাউণ্টৰ জৰিয়তে। মেট্ৰিক কেণ্ডিডেটটোৰ বেংক একাউণ্টত মই 300 টকা দিম। 10 গৰাকী ছোৱালী ল'ৰাই লগ লাগি 3 × 10 3000 হ'ল। গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে ল'ৰা ছোৱালীকেইটাক চাই দিলে। এক কথাত ক'বলৈ গ'লে মেট্ৰিকৰ ছাত্ৰ-ছাত্ৰীকো প্ৰকাৰন্তে হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে চৰকাৰে। অৱশ্যে দৰিদ্ৰ পৰিয়ালৰ বাবে এই 300 টকাও হ'ব পাৰে এক ডাঙৰ সকাহ। বিহালীৰ পৰা অম্লান কাশ্যপ সাহাৰ ৰিপৰ্ট, NK TV।